সেইদিনাখন কি হৈছিলে, মই ৰাতিপুৱা 8টা বজাতে ঘৰৰ পৰা বাগানত পাত ছিঙিবলৈ ওলাই গৈছোঁ। মোৰ মানুহজন ঘৰতে আছিলে। মানুহজন ঘৰত থকা অৱস্থাত 12টা, চাৰে 12টা বজাত এটা অৰুণাচলীয় দল আহি মোৰ মানুহজনক মাৰিবলৈ ধৰে। মাৰিবলৈ ধৰাত মই বাগানৰ পৰা আহিলোঁ। আহি পেলাই কি হৈছে বুলি সোধাত মোক হেংকাপ লগাই মাৰিছে। সিহঁতি চবেই পেটত মাৰিছে, কঁকালত মাৰিছে, মূৰত মাৰিছে। তাৰপিছত মাৰি পেলাই মোক হেংকাপ লগাই এইখিনিতে পেলাই থৈ দিছিলে। তাৰপৰা পেলাই থোৱাত আকৌ মোক কাপোৰ খুলি দিছে। সিহঁতি মোক কাপোৰ খুলি মাৰিছে, মানে এনেকুৱাহে কৰিছে। এতিয়া এই অৰুণাচল দলটোৱে মানুহটোৱে সিহঁতৰ ভয়ত পলাইছিলে, বাগানৰ ইপাৰে পলালেগৈ। পলোৱাত মানে সিহঁতি গুলি মাৰি মাৰি একদম বাগানৰ ইপাৰ পাইছেগৈ, খেদি গৈছে। খেদি যোৱাত মানুহটোক নাপায় মোক সেইবিলাক অত্যাচাৰ কৰিছে। অত্যাচাৰ কৰি মেলি যেতিয়া মই ক'লোঁ আমাৰ অসমৰ পুলিচ আহিব আৰু আপোনালোকে ৰখক, তেনেকৈ কোৱাত সিহঁতি পুলিচ আহিব বুলি কোৱা গম পাই সিহঁতি পলালে। গোটেই 3খন গাড়ী পলাই মোবাইল 2টা লৈ গৈছে, পইচা 20,000 টকা লৈ গৈছে। গোটেই ঘৰৰ বস্তু ভাঙি থৈ গৈছে ভিতৰত। বাগানৰ পইচা আছিলে, বাগানৰ দৰমহা সোমাইছিলে 20,000 টকা। সেই 20,000 টকা থৈ দিছিলোঁ এইবাৰ বাগানৰ কাম কৰা মানুহক দিবলৈ নাপালোঁ, লৈ গুচি গ'ল। এতিয়া আমাৰ একোৱেই নাই, আমি এইখন ঘৰত থাকিবই পৰা নাই এতিয়ালৈকে। মানুহজনো নাই, সেইদিনাখন পৰা ঘৰত নায়েই মানুহজন। সিহঁতৰ ভয়ত পিছদিনা আকৌ এটা দল আহি আমাক মাৰিব লৈছিলে। মাৰিবলৈ লোৱাত সিহঁতৰকেইটাক ধৰিব নোৱাৰিলে। বাইক এখন ৰখাই থ'লে। বাইকখন ৰখাই থোৱাত পুলিচে লৈ গ'লগৈ। পুলিচে ধৰিব নোৱাৰিলোঁ, আমিয়ে ধৰি ৰাখিব নোৱাৰিলোঁ। ধৰি খেদি গৈছিলোঁ, নোৱাৰিলোঁ, পলালে। তাৰপিছত এতিয়া আমি থাকিব পৰা নাই ঘৰত। আমি সুৰক্ষিত নহয় এইখন ঘৰত, নিৰাপত্তা নাই। অসম প্ৰশাসনত এইটোৱে আহ্বান জনাওঁ, আমি এইখন ঘৰত মানে নিৰাপত্তা নাই। এতিয়া কি নিৰাপত্তা লাগে। আমি আজি বীৰলাচি থানাৰ এটা সজাতি দল এই অসম অৰুণাচল সীমান্তৱৰ্তী এই আপোনাৰ চেঁচা ৰাজগড় এই বিবাদমান এলেকাত আজি উপস্থিত হৈছিলোহি। বিগত কেইদিনমানৰ আগতে যি অৰুণাচলৰ ড্ৰাগছমুক্ত অৰুণাচল গঢ়াৰ নামত এজন দুষ্কৃতিকাৰীয়ে যি ইয়াত গুলীচালনা সংঘটিত কৰিছিলে। ৰূপম কাকতি নামৰ এজন লোকক তেওঁ গুলীচালনা কৰিছিল। ইয়াত আহি ঘৰত ডকাইতিৰ নিচিনা এটা কাৰ্য সংঘটিত কৰিছিলে। গতিকে আমি আজি এই ফিল্ড ভিজিট কৰিবৰ কাৰণে, আমি ইয়াত গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বৰ কাৰণে আমি উপস্থিত হৈছিলোঁ। আৰু আমি তেওঁলোকৰ ঘৰৰ মানুহৰ পৰা বা ওচৰ চুবুৰীয়া মানুহৰ পৰা আমি সকলো কথা শুনি আমি আচৰিত হৈ পৰিছোঁ। কেনেদৰে এখন চৰকাৰ, বেলেগ এখন ষ্টেট, বেলেগ এখন ৰাজ্যৰ পৰা আহি পেলাই বেলেগ এখন ৰাজ্যত কেনেকৈ আহি পেলাই গুলীচালনা কৰিব পাৰে, ডকাইতিৰ নিচিনা কেনেকৈ কাৰ্য সংঘটিত কৰিব পাৰে। আৰু এই জেগাডোখৰ আজি বুলিয়ে নহয়, এই জেগাডোখৰ বিবাদমান এলেকা, এই সীমা বিবাদ আজি বছৰ বছৰ ধৰি অসম অৰুণাচল এই সীমামূৰীয়া এই জেগাডোখৰত কেৱল ৰাস্তা আৰু মাটিক লৈ পেলাই তেওঁলোকক খুব এটা দখলীকৃত আগ্ৰাসী ৰূপত তেওঁলোক আহি থাকে। এই দখল মাটিৰ যিডোখৰ মানে সীমা, এই সীমা সমস্যাটো আমাৰ দীৰ্ঘদিনীয়া। গতিকে এই সমস্যাটো আজিলৈকে সমাধান নহ'ল। এই সমস্যাটো চৰকাৰে সমাধান কৰাৰ ক্ষেত্ৰত একো মানে পদক্ষেপ আজিলৈকে গ্ৰহণ কৰা দেখা নগ'ল। আৰু ইয়াত এটা বিঅপি লাগে, মানে বৰ্ডাৰ আউটপোষ্ট লাগে। আমি প্ৰশাসনক জনাইছোঁ, আমি SP মহোদয়ক জনাম আনুষ্ঠানিকভাৱে যে ইয়াত অতি শীঘ্ৰে এটা বিঅপি ব্যৱস্থা কৰিব লাগে। ইয়াত এক্সিডেণ্ট খুব হৈ থাকে, সঘনাই খুব এক্সিডেণ্ট হৈ থাকে। এই অঞ্চলটোত বিভিন্ন ধৰণৰ 2 নম্বৰী কাৰবাৰবিলাক হৈ থাকে। গতিকে সেইটো কাৰণে খুব বিঅপি এটা এডোখৰত প্ৰয়োজন। গতিকে আজি আমি ইয়াত ভিজিট কৰিলোঁ, আমি ইয়াত আহিলোঁ, আহি মানুহখিনিৰ মনৰ কথা বুজ ল'লোঁ, তেওঁলোকৰ দুখৰ সমভাগী হ'লোঁ। আৰু আমি আগন্তুক দিনত কেনেদৰে আলোচনা কৰি এই অঞ্চলটোত কেনেদৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰে তাৰ বিষয়ে আমি প্ৰশাসনৰ লগত আমি ভালদৰে আলোচনা কৰিম।